ভাও ওলাইছে মই এনেকৈ কৈ দিয়া এয়া হৈছে আমাৰ চাৰিদুৱাৰ বালিপৰা এলেকাৰ সকলোৱে পৰিচিত সাউন্ড সিস্টেমৰ মালিক জানমণি हेलो गाइज की खबर आपनालोकर निश्चय भाले आछे मैं भाले आछो मैं आछो আজি চাৰিদুৱাৰ ভকত গাঁৱত ইয়াতে এখন ভাওনা আছে ভাওনা চাবলৈ আহিছো ভাওনাৰ আপোনালোকক এটা দৃশ্য আপোনালোকক মই দেখুৱাই থাকিম আপোনালোকে চাই থাকিব বুলি ভিডিওটো আশা কৰো ফাইনালি গাইজ মই আহি পাই গলোহি চাৰিদুৱাৰ ভকত গাঁও নামঘৰ যত নেকি ভাওনা হ'ব আজি মণিকাঞ্চন নাট ভাওনাৰ এটা দৃশ্য মই আপোনালোকক দেখুৱাই থাকিম আপোনালোকে চাই থাকক ভিডিওটো এইফালে আপোনালোকে দেখিবলৈ পাইছে ডাইৰেক্ট মেকআপ ঘৰত মই সোমাই গলো আপোনালোকে মোক জানে নিশ্চয় ভাওনাৰ পাগল বুলি সেয়ে এই কন্টেন্টটোকে মই আজি আপোনালোকলৈ লৈ আহিম অসুৰ নাই নেকি আজি অসুৰ পেইণ্টিং হৈ গ'ল নেকি ক'ত কৰিছে বাইদেউ নাই এই বাহিৰা মেকআপে কৰিছে নে গাঁৱৰ মেকআপে কৰিছে চাওঁ পুৰা ছোৱালী না দেখিছে চেল্ফি এটা লওঁ ল'ৰা হয় ছোৱালী ভাও ওলাইছে মই এনেকৈ কৈ দিয়া এয়া হৈছে আমাৰ চাৰিদুৱাৰ বালিপৰা এলেকাৰ সকলোৱে পৰিচিত সাউন্ড সিস্টেমৰ মালিক জানমণি তো গাইজ দেখিবলৈ পাইছে এইফালে পেইণ্টিং কৰি আছিলে আপোনালোকক পেইণ্টিঙৰ অকণমান দেখুৱালোঁ এতিয়া অসুৰ পেইণ্টিং ক'ত হৈ আছে মই দেখুৱাবলৈ চেষ্টা কৰিম চাই থাকক ভিডিঅ'টো ৰাজকুমাৰ তাতে থাকা বচন এটা মাতা মুখস্থ নাই কৈ দিলে মাতিব হৈ যাব এইফালে অসুৰ পেইণ্টিং কৰি আছে এনেকৈ আহি আছোঁ চাবলৈ ক'ত কৰিছে এতিয়াও আমি গম নাপাওঁ ইফালেও কৰিব পাৰে পালে দেখুৱাম বাৰু আপোনালোকক খুদি আহি আছোঁ অসুৰ য'ত পেইণ্টিং হৈ আছে তাত গৈ আছোঁ আছে এই ইয়াত কৰিছে কি জানি হা ভিডিঅ' হৈ আছে ভাওনা আৰম্ভ হ'বলৈ হৈ গ'ল ইতিমধ্যে অসুৰ পেইণ্টিং হৈ গৈছে আপোনাৰ খবৰ আগত আমি মঞ্চস্থ পৰিচয়খনি নাটক ধুনীয়া নাট মণিকাঞ্চন এয়া আপোনালোকে দেখিবলৈ পাইছে শ্ৰীকৃষ্ণৰ প্ৰৱেশ প্রভু দয়াময় হরি কৃপা রক্ষা গর সরাসর জগত
এয়া আপোনালোকে দেখিবলৈ পাইছে শিৱৰ পৰিৱেশ। চৰণে কৰো প্ৰণাম কণ্ঠে হলা ফল কংকালে বাধ চাল কৈলাস এইয়া চাই আছে আপোনালোকে দেৱতাসকলৰ পৰিৱেশ কি সুন্দৰ লাগিছে চাই থাকক ভিডিঅ'টো। এইবাৰ মই আপোনালোকক দেখুৱাবলৈ বিচাৰিছোঁ দেৱতা আৰু অসুৰৰ এখন তয়াময়া যুদ্ধখন চাই ভাল পাব আপোনালোকে। অকণো ভিডিঅ'টো স্কিপ নকৰিব। এইফালে আপোনালোকে দেখিবলৈ পাইছে তয়াময়া যুদ্ধ। এটা অসুৰ বধ কৰাৰ পাছতেই পুনৰ আকৌ এটা অসুৰ আহিব, পুনৰ আকৌ এটা অসুৰৰ লগত যুদ্ধ কৰি আছে। ভাল পাব যুদ্ধখন, চাই থাকক ভিডিঅ'। এই অসুৰটোৰ লগত যুদ্ধখন আপোনালোকে চাই লওক। এই অসুৰটো বধ কৰাৰ পাছতেই মই আপোনালোকক
দেৱতাৰ পৰিৱেশ এটা দেখুৱাম। দেৱতাৰ ভিতৰতে এখন যুদ্ধ আপোনালোকক দেখুৱাম। আজি মই আপোনালোকক অসুৰৰ ৰজা বধ হোৱালৈকে ভিডিঅ'টো দেখুৱাই থাকিম। আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকক। মই এইবাৰ আপোনালোকক দেৱতাৰ এটা পৰিৱেশ দেখুৱাবলৈ বিচাৰিছোঁ। দেৱতাৰ পৰিৱেশৰ পাছতেই অসুৰৰ ৰজা বধ হোৱালৈকে মই আজি ভিডিঅ' বনাই থাকিম। আপোনালোকে ভিডিঅ'টো চাই থাকিব কোনো স্কিপ নকৰাকৈ। এইবাৰ মই আপোনালোকক দেখুৱাবলৈ বিচাৰিছোঁ দেৱতাৰ ভিতৰতে হোৱা এখন যুদ্ধ। নিশ্চয় ভাল লাগিছে যুদ্ধখন চাই থাকক ভিডিঅ'। বিক্রম আৰু কাঞ্চনৰ অস্ত্ৰ প্ৰহাৰ কৰিতে নাপাৰি মহাপুৰুষ মূৰ্তিত হৰিয়া প্ৰাণ থাকাল দেখি বিক্ৰমে কাঞ্চনক চাই কবিতা লগাল। এয়া হৈছে ভাওনা মণিকাঞ্চন নাটৰ শেষৰ দৃশ্য। এয়া অসুৰ বধৰ দৃশ্য। এয়া অসুৰৰ ৰজা নাটকৰ শেষ। অসুৰৰ ৰজা এতিয়া বধ হ'ব। আপোনালোকে চাই থাকক ভিডিঅ'টো।
চ' গাইজ আজিৰ ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব কাষতে থকা বেল আইকনটো ক্লিক কৰিব তেতিয়াহে মোৰ আহিবলগীয়া নতুন নতুন ভিডিঅ'বোৰ আপোনালোকে পাই থাকিব ধন্যবাদ